আজি ধুবুৰী জিলা ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে মোক পুষ্প আদৰণি অভিনন্দন জ্ঞাপন অনুষ্ঠিত কৰে। এই অনুষ্ঠানত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বহু জ্যেষ্ঠ কাৰ্যকৰ্তা আৰু বিভিন্ন দায়িত্বত কাৰ্যকৰ্তাসকলৰ উপস্থিতিত আজি জিলা সভাপতি আৰু বিভিন্ন আমাৰ কাৰ্যকৰ্তাই মোক ফুলাম গামোচা বিভিন্ন উপহাৰেৰে আজি মোক অভিনন্দন জ্ঞাপন কৰে। মই প্ৰত্যেকজন কাৰ্যকৰ্তাক মই মোৰ শিৰ নত কৰি সেৱা জনাই তেখেতসকলৰ ওচৰত মোৰ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰি আৰু জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ বিচাৰি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক যি দায়িত্ব অৰ্পণ কৰিছে, এই দায়িত্ব অকল মোক নহয় গোটেই ধুবুৰী জিলা কাৰ্যকৰ্তাৰ এইটো সন্মান বৃদ্ধি কৰিছে। গতিকে মই যাতে দায়িত্ব সুকলমে পালন কৰিব পাৰোঁ তাৰ কাৰণে ঈশ্বৰৰ প্ৰাৰ্থনা ৰাখি সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। কৰিবলগীয়া বহুত আছে, প্ৰথম কাম আপুনি কিহেৰে আৰম্ভ ধুবুৰীত বিশেষ চাওক, এই কথাবিলাক হয় প্ৰথম কাম দ্বিতীয় কাম নাই। যোনে কাম কৰে সি যেতিয়াই ডিক্লেয়াৰ হয় তেতিয়াৰ পৰা কাম আৰম্ভ হয়। ধুবুৰীত যিমান সমস্যা আছে প্ৰথম পৰ্যালোচনা, প্ৰথম দিনে কাম নহয়। কাৰণ আপুনি যেতিয়া কিবা এটা ভাল বনাব আপুনি বজাৰ ভালকৈ কৰিব লাগিব, পাচলি ভাল কিনিব লাগিব, মাছ হ'লে মাছ ভাল কিনিব লাগিব, মাংস ভাল আনিব লাগিব। গতিকে কামৰ ব্যৱস্থা ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইতিমধ্যে 5 বছৰ কাম তৰিত গতিত চলি আছে। গতিকে সেই উপলক্ষে মোক এটা দায়িত্বই দিছে। গতিকে তেখেতে আৰম্ভ কৰা কামখিনি মই আগবঢ়াই লৈ যাব লাগে। গতিকে আৰম্ভ ক'ত হৈছে শেষ ক'ত হ'ব এই কামৰ এইটো বিশেষত্ব নাই। আমাৰ প্ৰাক্তন পৌৰপতি জিলা বিজেপিৰ সভাপতিয়ে এটা খুব ভাল প্ৰস্তাৱনা দ্বিতীয় যিটো পথ সেইটো আজি নহয়, সেইটো মই বহুত দিনৰ পৰা সেইটো মোৰো সমস্যা আছে। এই সমস্যাৰ লগত ময়ো জড়িত আছোঁ। গতিকে মন্ত্ৰী হিচাপে নহয়, এজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত মই আবদাৰ কৰিম, যিটো আমি প্ৰেয়াৰ কৰিম যে যাতে ধুবুৰী টাউনখনক আৰু যাতায়াতৰ ক্ষেত্ৰত সুচল হয় তাৰ কাৰণে বাইপাছ ৰোড কৰিব লাগিব। ধুবুৰী আমাৰ চেনপাৰাৰ অভাৰব্ৰিজ কৰিব লাগিব, এটা ভাল অডিটৰিয়াম লাগে, ভাল গেষ্ট হাউচ লাগে আৰু এখন পূৰ্ণাংগ ষ্টেডিয়াম ধুবুৰী জিলাত যে মাল্টি স্পৰ্টছ প্লেগ্ৰাউণ্ড যাতে এখন কেম্পাছত হ'ব পাৰে সেই ব্যৱস্থাটো কৰিব লাগিব। গতিকে বহু কথা ইতিমধ্যে ক'ব লগা আছে, কিন্তু আজি নকওঁ। আজি প্ৰথম দিন যে অকল বিচাৰিলে নহ'ব, ধুবুৰী ৰাইজে মাননীয় মুখ্যমন্ত্ৰী আৰু অধিক হাত শক্তিশালী কৰিব লাগিব। কাৰণ আমি বিচাৰিম, আমি খালি লাগে মুখ্যমন্ত্ৰী দিয়াৰ টাইমত নাই। গতিকে সেই মানুহবিলাকক অলপ এতিয়া ৰিয়েলাইজ কৰিব লাগিব যে আমি ধুবুৰী কিয় ইমান পিছ পৰি আছোঁ। সনাতনীৰ কাৰণে কি ধৰণে চিন্তা কৰিছে ধুবুৰী জিলা? চাওক, ভাৰতীয় জনতা পাৰ্টীয়ে যি ধৰণৰ কাৰ্যসূচী আৰু কৰ্ম পদ্ধতি কৰে এইখিনিতে সনাতনৰ বহু কাম হয়। এই কথাবিলাক যিহেতু মন্ত্ৰিত্বৰ দায়িত্বত আছোঁ, গতিকে আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী যি ধৰণে কৰে আমি সেই ধৰণে কাম কৰোঁ।